তুমি 13 দিন কেনেকৈ ছুটি পাবা তুমি 3 দিনৰ যাচা খোৱাৰ পিছত তুমি শুক্ৰবাৰে তুমি আহিবা আহি তুমি ইয়াতে ড্ৰেছ চেঞ্জ কৰি ধুতি খুলি থৈ তুমি লং পেণ্ট চাৰ্ট পিন্ধি ডিউটি কৰিবা সৰ্বসাধাৰণ মানুহৰ মনত ভগৱানৰ পিছতে স্থান পোৱা একাংশ চিকিৎসকৰ নাই কোনো মানৱতা মানৱীয় অনুভূতিক আকৌ ভুলুণ্ঠিত কৰিলে এখন ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠানৰ চিকিৎসকে চিকিৎসা প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীক নিজৰ দেউতাকৰ শ্ৰাদ্ধ অনুষ্ঠিত কৰিবলৈ নিদিলে ছুটি অকল সেয়াই নহয় বাইহাটা চাৰিআলিৰ ভূপেন নাথ নামৰ এগৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা উলিয়াই দিলে উক্ত প্ৰতিষ্ঠানখনৰ চিকিৎসকে ঘটনাৰ স্থান কামৰূপ জিলাৰ জালুকবাৰী সমীপৰ লংকেশ্বৰত ওমেগা আই ক্লিনিক এণ্ড ৰিচাৰ্চ চেণ্টাৰ নামৰ ক্লিনিকখনৰ চকু চিকিৎসক ডাক্তৰ ৰুমুল কুমাৰ দাস আৰু ডাক্তৰ প্ৰতিম ৰয় দাসে সংঘটিত কৰে এই অমানৱীয় কাণ্ড এই চিকিৎসা কেন্দ্ৰটোত বিগত 2015 চনৰ পৰা কৰ্মৰত আছিল ভূপেন নাথ যোৱা 6 মেত ভূপেন নাথৰ পিতৃৰ বিয়োগ হোৱাত ছুটি বিচাৰি অনুৰোধ কৰিছিল চিকিৎসা প্ৰতিষ্ঠানখনৰ চিকিৎসক ডাক্তৰ প্ৰণীতা ৰয়ক কিন্তু এই দানৱৰূপী চিকিৎসকগৰাকীয়ে সময়মতে নিদিলে ছুটি আনকি শ্মশানত ভূপেন নাথৰ পিতৃৰ নচৰ দেহ নিবলৈ কেইবা ঘণ্টা ধৰি ৰখিবলগীয়া হৈছিল গাঁৱৰ ৰাইজ পৰৱৰ্তী সময়ত ভূপেন নাথক ধুতি চুৰিয়া খুলি পেণ্ট চাৰ্ট পৰিধান কৰি কৰ্তব্য সম্পাদন কৰাৰ বাবে নিৰ্দেশ দিয়ে কিন্তু ভূপেন নাথে তেনেকৈ কাম কৰিবলৈ অপাৰগতা প্ৰকাশ কৰে আনহাতে প্ৰয়াত পিতৃৰ শ্ৰাদ্ধত নিমন্ত্ৰণ দিবলৈ যাওঁতে ভূপেন নাথক লগে লগে কামৰ পৰা উলিয়াই দিয়া হয় সম্প্ৰতি এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এতিয়া কথা হ'ল এনেবোৰ দানৰূপী চিকিৎসকক নাকি লগাব পাৰিবনে ৰাজ্যৰ ব্যাগম স্বাস্থ্য বিভাগে ভুক্তভোগী ভূপেন নাথে ন্যায় পাবনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে এই প্ৰশ্ন এটা সৰ্বসাধাৰণ ৰাইজৰ মুখে মুখে সম্ভাষী ৰাইজক মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ এই ওমেগা আই ক্লিনিকত মই 2015 চনৰ পৰা কাম কৰি আছিলোঁ কিন্তু মোৰ দেউতা যোৱা মঙলবাৰে ঢুকালে দেউতাৰ মৃত্যুৰ সময়ত মই ৰাতিপুৱা 9 বজাত বাইদেউক ক'ব গৈছিলোঁ বাইদেউ মোৰ দেউতা ঢুকালে মই ঘৰত যাব লাগিব কিন্তু বাইদেউ মোক কৈছে তুমি কেনেকৈ যাবা তুমি ডিউটি কৰিব লাগিব কিন্তু মোক বাইদেউ মোক যাব নিদিলে ডিউটি কৰিব দিছে 2টা বজাত মোক ইয়াৰ পৰা যাব দিছে তাৰপিছত মই বাইদেউক কৈছিলোঁ যে বাইদেউ মই 13 দিন আহিব নোৱাৰিম গতিকে 13 দিন মোক ছুটি লাগিব বাইদেউ তেতিয়া কৈছিল তুমি 13 দিন কেনেকৈ ছুটি পাবা তুমি 3 দিনৰ যাচা খোৱাৰ পিছত তুমি শুক্ৰবাৰে তুমি আহিবা আহি তুমি ইয়াতে ড্ৰেছ চেঞ্জ কৰি ধুতি খুলি থৈ তুমি লং পেণ্ট চাৰ্ট পিন্ধি ডিউটি কৰিবা গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ এই এনেকুৱা এটা ড্ৰেছত পিতৃৰ মৃত্যুৰ সময়ত মই তেনেকৈ মই এই ড্ৰেছযোৰ উলি মই লং পেণ্ট চাৰ্ট পিন্ধি মই ডিউটি কৰিব পাৰিম নেকি কিন্তু ইমান দিনেৰে ইয়াতে মই কাম কৰিলোঁ আজিলৈকে ছাৰ বাইদেউ মোক আজিলৈকে খবৰ নল'লে আজি মই নিমন্ত্ৰণ দিব আহিছিলোঁ দেউতাৰ কাজৰ কাৰণে আহোঁতে মোক চিধাই এটা কথা কৈছে যে তোমাক আৰু আজি পৰা আমাক নালাগে তুমি তোমাৰ যিখিনি কাপোৰ কানি কি আছে সেইখিনি তুমি ইয়াৰ পৰা লৈ যাবা তাৰপিছত মই উপায় নোহোৱা হৈ গ'লোঁ হয় এইখিনি মই এওঁলোকৰ আগত ক'ব লগা বাধ্য হ'লোঁ এইখিনি মই নকলোঁহেঁতেন কিন্তু আপোনালোকে বিচাৰ কৰি চাওক দেউতাৰ মৃত্যুৰ সময়তো এনেকৈ কোনো অনুষ্ঠানে ছুটি নিদিয়ে নেকি বাৰু ছুটি নাপায় নেকি এই নেকি আমাৰ অসমীয়া সমাজৰ ৰীতি নীতি নিয়ম এনেকুৱা হ'লে আমাৰ অসমখন কেনেকৈ মানুহে কেনেকৈ চলিব এইখিনি যদি মানৱতা গুণ নাই এজন ডক্টৰৰ তেখেত চকুৰ ডক্টৰ আই স্পেচিয়েলিষ্ট ডক্টৰ আৰ কে দাস সকলোৱে শ্ৰদ্ধা কৰে সকলোৱে চিনি পায় কিন্তু তেখেতে মোৰ ক্ষেত্ৰত এনেকুৱা কৰিব নালাগিছিল আপোনালোকে কথাখিনি ভালদৰে বুজি চাব কিন্তু বাইদেউ এইখিনি কৰিব নালাগিছিল মোৰ আজি বহুত বেয়া লাগিছে বহুত দুখ লাগিছে মই এনেকুৱাকৈ আজি এই মিডিয়াৰ সন্মুখত আহিব লগা হোৱাৰ কাৰণে সঁচাই মোৰ দুখিত মোৰ বহুত বেয়া লাগিছে আপোনালোকে মোক মাফ কৰিব কিন্তু মই কথাখিনি ক'ব লগা বাধ্য হ'লোঁ কাৰণেহে কথাখিনি ক'লোঁ বিশেষ প্ৰতিবেদক ৰিপৰ্ট এম ভিলাই।